নমস্কাৰ, মই ডক্টৰ বেদান্ত বৰ্মন, ডিএম হেপাটলজি। মই এজ এ কনসালটেন্ট হেপাটলজিষ্ট। আজি মই ডিসকাস কৰিবলৈ ওলাইছো আপোনালোকৰ লগত এটা গুৰুত্বপূৰ্ণ বিষয়, যেটো আজিকালি আমাৰ গোটেই ইণ্ডিয়াতে আৰু স্পেশালি অসমতো যেটো বেমাৰৰ পৰিমাণটো অনেক বৃদ্ধি পাইছে। সেইটো হৈছে সিৰোসিস অফ লিভাৰ, মানে যকৃতৰ যেটো সিৰোসিস বেমাৰ, সেইটো বিষয়ে মই ক'বলৈ ওলাইছো। So cirrhosis বেমাৰটো কি হয়? এইটো এটা ইৰিভাৰ্সিবল, মানে আকৌ নৰ্মেললৈ নাহা ধৰণৰ এটা লিভাৰৰ পাৰ্মানেন্ট এটা ড্যামেজ, যেটো আমি সিৰোসিস বুলি কমনলি কওঁ। সিৰোসিস অফ লিভাৰটো কি কাৰণত হয়? সিৰোসিস অফ লিভাৰৰ মেইন যেটো কাৰণ আমাৰ সমাজত প্ৰথমতে আহিব এলকহল ৰিলেটেড সিৰোসিস। তাৰ উপৰিও মাল্টিপল ভাইৰাছেছ থাকে, লাইক হেপাটাইটিস বি, হেপাটাইটিস সি ভাইৰাছ, এইকেইটাও আপোনাৰ লিভাৰ সিৰোসিস কৰিব পাৰে। তাৰ উপৰি কমনলি আজিকালি যেটো বৃদ্ধি পাইছে আমাৰ সমাজত, সেইটো হৈছে নন এলকহলিক ফেটি লিভাৰ ডিজিজ। যেটো ফেটি লিভাৰ হয় মানুহৰ, সেইটো প্ৰগ্ৰেছ কৰি উইথ টাইম লং টাৰ্মত সিৰোসিসলৈ ৰূপান্তৰিত হ'ব পাৰে। তাৰ উপৰিও অন্য আনকমন কিছুমান কজেছ আছে, যাৰ ভিতৰত অটোইমিউন হেপাটাইটিস, যেটো মহিলাৰ ক্ষেত্ৰত বেছিকৈ দেখা যায়। অটোইমিউন হেপাটাইটিসৰ উপৰিও প্ৰাইমাৰী বিলিয়াৰী কোলেঞ্জাইটিস আৰু প্ৰাইমাৰী স্ক্লেৰজিং কোলেঞ্জাইটিস, আৰু শিশুৰ ক্ষেত্ৰতো কেতিয়াবা উইলসনছ ডিজিজ বুলি কিছুমান বেমাৰ আছে, যেটোৱে আল্টিমেটলি লিভাৰটো সিৰোসিসলৈ ৰূপান্তৰিত কৰিব পাৰে। এতিয়া সিৰোসিস হলে সিম্পটম বা যিবিলাক মানে কি ধৰণৰ মানে সিম্পটম দেখা দিব। কিছুমান মানুহৰ কোনো সিম্পটম নোহোৱাকৈ অলৰেডি সিৰোসিস হৈ যাব পাৰে। সিম্পটম হলে জেনাৰেলি যিবোৰ কমপ্লিকেশন হয় তাৰ সিম্পটমবোৰ দেখা দিয়ে, যেনে পেটত পানী জমা হোৱা, যাৰ ফলত পেটটো ফুলি যাব, লগতে ভৰি ফুলিব পাৰে। তাৰ উপৰিও কিছুমান মানুহৰ এটা কমপ্লিকেশন হৈছে জিআই ব্লিড, যেটোত তেজ, বমি বা কোলা পায়খানা এনেকুৱা ধৰণৰ সিম্পটম দেখা দিব পাৰে। আৰু কিছুমানৰ কথা বতৰা খেলিমেলি হোৱা আৰু মানুহ চিনি নোপোৱা এনেকুৱা ধৰণৰ কমপ্লিকেশন হ'ব পাৰে, যাক আমি হেপাটিক এনসেফেলোপ্যাথি বুলি কওঁ। তাৰ উপৰি কিছুমানৰ সিৰোসিসটো কনভাৰ্ট হৈ লিভাৰ কেন্সাৰলৈকে ৰূপান্তৰিত হ'ব পাৰে। কেন্সাৰ হলে কেতিয়াবা সিম্পটম একো নাথাকিবও পাৰে, বা নৰ্মেল সিৰোসিসৰ মই আগত যিখিনি সিম্পটমৰ কথা ক'লো সেইখিনিলৈ পেশেন্টে প্ৰেজেন্ট কৰিব পাৰে। এতিয়া ডায়াগনোসিসটো আমি কেনেকৈ কৰিম সিৰোসিসৰ? এনেকুৱা ধৰণৰ যদি সিম্পটম থাকে, তেতিয়া আমাৰ সিম্পটমৰ পৰাই আমাৰ এটা সন্দেহটো বৃদ্ধি পায়। লগতে যদি হিষ্ট্ৰি থাকে যে হেপাটাইটিস বি ভাইৰাছ বা সি ভাইৰাছ কাৰোবাৰ পজিটিভ থাকে, তেতিয়া সিৰোসিসৰ চান্সটো বহুত বাঢ়ি যায়। তাৰ উপৰি যাৰ সিগনিফিকেন্ট মানে বহুত লং ডিউৰেশ্যনৰ যোনে এলকহল ইনটেক হিষ্ট্ৰি থাকে, লগত যদি স্মোকিংও থাকে, গোটেই কেইটাই সিৰোসিসৰ ফালে আমাক যিবোৰ টেষ্ট কৰিবৰ কাৰণে আমাক এটা আইডিয়া দিয়ে। সো আল্ট্ৰাসাউন্ড কৰিলে জেনাৰেলি আমি লিভাৰৰ ইকোটেক্সাৰ আৰু তাৰ সাৰফেসটো কেনেকুৱা হয় সেইটো আমি গম পাওঁ। যদি ইকোটেক্সাৰটো কোৰ্স হৈ যায় আৰু ইৰেগুলাৰ হৈ যায় সাৰফেসটো, তেতিয়া আমাৰ সিৰোসিসৰ সন্দেহটো আহি যায়। লগতে আমি যাৰ পানী থাকে তাৰটো পোনপটীয়াকৈ আমি গম পাওঁ যে এইটো সিৰোসিসেই হয়। আৰু যদি কাৰোবাৰ পানী নাথাকে, তেনেকুৱা ক্ষেত্ৰত আমি কনফাৰ্মেশনৰ কাৰণে ফাইব্ৰোস্ক্যান টেষ্টটো কৰিব পাৰোঁ। ফাইব্ৰোস্ক্যান টেষ্টত আমি জেনাৰেলি আমি ফাইব্ৰোসিস পৰ্যায়টো, জেনাৰেলি যেটো আমি কওঁ যে নৰ্মেল লিভাৰৰ পৰা ফেটি লিভাৰ, ফেটি লিভাৰৰ পৰা ফাইব্ৰোসিস, আৰু ফাইব্ৰোসিসৰ পৰা সিৰোসিসলৈ ৰূপান্তৰিত হয়। সো সেই ফাইব্ৰোসিস ষ্টেজতে যদি আমি গম পাওঁ, তেতিয়া তাক ৰিভাৰ্স কৰাৰ বহুত পদ্ধতি পোৱা যায়। কিন্তু যদি অলৰেডি সিৰোসিস হৈ যায়, সেইটো ফাইব্ৰোস্ক্যানৰ দ্বাৰা গম পোৱা যায়। এতিয়া বাকি যদি পেশেন্টটোৰ পেটত পানী জমা হয়, পানীটোৰ এনালাইসিস কৰিও সেইটো লিভাৰ ৰিলেটেড পানী জমা হৈছে নে অন্য কাৰণত পেটত পানী জমা হৈছে সেইটো গম পোৱা যায়। এতিয়া এন্ডোস্কোপি যদি আমি কৰো, তেতিয়া যেটো লিভাৰ সিৰোসিসৰ কাৰণে পোৰ্টেল হাইপাৰটেনশন বুলি এটা প্ৰব্লেম হয়, যেটো লিভাৰৰ যেডাল ভেইন থাকে, শিৰা থাকে, সেই শিৰাডালৰ ভিতৰত প্ৰেছাৰ বাঢ়ি যায়। তাৰ ফলত আমাৰ কোলেটাৰেলছবোৰ খুলি যায়, যিবিলাকে আল্টিমেটলি কোলেটাৰেলছ মানে অন্য শিৰা যিবিলাকেৰে নৰ্মেলি ব্লাড ফ্লো নহয়, কিন্তু যেতিয়া লিভাৰৰ সেই পোৰ্টেল ভেইনডাল, যেডাল পোৰ্টেলৰ শিৰাডালৰ ভিতৰত প্ৰেছাৰ বাঢ়াৰ কাৰণে সেই সাইডৰ ব্ৰাঞ্চ বিলাক খুলি যায়, আৰু তাৰ ফলত সেনেকুৱা শিৰা কিছুমান ডিঙিলৈকে যায়, যিবিলাকে আল্টিমেটলি ভেৰিক্স বুলি কওঁ আমি। ইছোফেজিয়েল ভেৰিক্স হ'ব পাৰে, ষ্টমাকত মানে পেটতো আমাৰ ভেৰিক্স হ'ব পাৰে, যাক গেষ্ট্ৰিক ভেৰিক্স বুলি কয়।
বা অন্য জায়গাতো এক্টোপিক ভেৰিক্স মানে বেলেগ বেলেগ অন্য জায়গাত হীৰা হেনেকে ফুলিব পাৰে। ইয়াৰ কমপ্লিকেশ্যনত মানুহৰ GI ব্লিড হ'ব পাৰে, যেনেকে তেজ বমি, কোলা পায়খানা বা অকল ব্লাডে যোৱা পায়খানা, এইকেইটা ধৰণৰ প্ৰব্লেম হ'ব পাৰে। সো এইখিনি বস্তু আমি ডায়াগনোসিস কৰিব লাগে। এনেকুৱা ধৰণৰ কমপ্লিকেশ্যন যিখিনি থাকে সেই কমপ্লিকেশ্যন খিনি এটা এটাকৈ আমি ট্ৰিটমেন্ট কৰিব লাগে। এতিয়া লিভাৰ চিৰচিছৰ ট্ৰিটমেন্ট বুলি ক'লে ডেফিনিট 100% ফুল প্ৰুফ ট্ৰিটমেন্ট যদি কয় তেতিয়াহ'লে যাৰ অলৰেডি এই কমপ্লিকেশ্যনবোৰ থাকে একদম কিউৰেটিভ মানে যেটো সম্পূৰ্ণ নিৰাময় কৰিব পৰা ট্ৰিটমেন্ট অকল লিভাৰ ট্ৰান্সপ্লান্ট হয়, যেটো লিভাৰ ট্ৰান্সপ্লান্টৰ অপশনটো সকলোৱে জনা উচিত যে এনেকুৱা এটা প্ৰসেস আছে লিভাৰ ট্ৰান্সপ্লান্ট, কিন্তু আমাৰ অসমত খুব ভালকৈ মানে উন্নতি হোৱা নাই লিভাৰ ট্ৰান্সপ্লান্টৰ ক্ষেত্ৰত। যদিও দুই এটা চেণ্টাৰে ট্ৰাই কৰিছে, খুব ভাল এটা ৰিজাল্ট আমি এতিয়ালৈকে পোৱা নাই। ইণ্ডিয়াৰ কিন্তু বহুত আৰু বাহিৰৰ ইনষ্টিটিউট আছে য'ত লিভাৰ ট্ৰান্সপ্লান্টৰ সুবিধাসমূহ আছে আৰু বহুত সাকসেস পোৱা গৈছে লিভাৰ ট্ৰান্সপ্লান্টৰ ক্ষেত্ৰত। এতিয়া সকলো পেশেন্টে ডেফিনেটলি ট্ৰান্সপ্লান্ট কৰিব নোৱাৰিবও পাৰে, কাৰণ বহুত মানে ফাইনেন্সিয়েল হওক বা আপোনাৰ পেশেন্টৰ ফিটনেস সেনেকুৱা বহুত ইস্যুজ থাকে, যাৰ কাৰণত সকলোৰে ক্ষেত্ৰত লিভাৰ ট্ৰান্সপ্লান্ট বা অৰ্গান যেটো থাকে অৰ্গানৰ এভেইলেবিলিটি ইস্যুজৰ কাৰণে কমপ্লিট আমি ট্ৰান্সপ্লান্টৰ যিখিনি ক্ৰাইটেৰিয়া সেইটো ফুলফিল নহ'ব পাৰে। সো মেডিকেলি আমি মেনেজ কৰিব পাৰো পেশেন্টবোৰক।